দ্বিধাভাৱ আহে খোলাখুলিকৈ কৈ দিব। আৰু যাই হওক, এতিয়া এই প্ৰসংগত কথাটো কৈ থাকোঁতে ব্ৰহ্মাদেৱে যেতিয়া তাপিত হৈ বহু বছৰ কাল ঈশ্বৰক ধ্যান কৰিলে, হয়নে? ধ্যান কৰাৰ পাছত যেতিয়া তেওঁ ধ্যান কৰি যিটো ঈশ্বৰৰ ধাৰণা আহে, সেই ধাৰণা কৰিবলৈ যাতে ব্যক্তিজনৰ শৰীৰটো প্ৰস্তুত কৰিব লগা হয় ন, মানসিকভাৱে প্ৰস্তুত নোহোৱাকেতো ঈশ্বৰৰ ধ্যান নহয়। সেই প্ৰস্তুত কৰিবলৈ যোৱাটোৱেতো যজ্ঞ কৰ্ম। যজ্ঞত কি কৰা যায়? আহুতি দিয়া যায়। এতিয়া এই কৰ্মভাগ কৰিবলৈ যাওঁতেও ইয়াত আহুতি দিব লগা হৈছে, কাৰোবাৰ আৰ্থিক, কাৰোবাৰ মানসিক, কাৰোবাৰ কায়িক, কাৰোবাৰ বাচিক, নহয়নে? বিনা আহুতিত একো কৰ্ম নহয়। পূজা, পূজা মানে কিনো? এটা আড়ম্বৰপূৰ্ণ পৰিৱেশেই পূজা নহয়। হৰিৰ পূজাত প্ৰত্যেকজন হৰিভক্তৰ অধিকাৰ আছে। পূজাত কি কৰা যায় ন? খালি কথাবিলাক আমি বহল দৃষ্টিভংগীৰে নলওঁ। শ্ৰীমদ ভাগৱতৰ একাদশতো নিমিনৱ সিদ্ধ সংবাদত এটি প্ৰসংগ আহে। নিমিনৱ সিদ্ধ সংবাদত মহাপুৰুষে নিজে এই কথা প্ৰকাশ কৰি গৈছে যে ঈশ্বৰ কেশৱ ভকতৰ নৱনিধি, তাহাংক পুজিবে যেন তন্ত্ৰবিধি। কলিত ভগৱন্তক তন্ত্ৰবিধিৰে, তন্ত্ৰ মানে এই বেজ বেজালি এইটো নহয়, আকৌ তন্নাত্ৰায় তেতি তন্ত্ৰ হয়। বৈষ্ণৱৰো তন্ত্ৰ আছে। নাৰদ ঋষিৰূপে ভৈলা অৱতাৰ, পাঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। আমাৰ যে এই শৰণ ভজনত যিখিনি নীতি নিয়ম দিয়ে, মাটি পানী লোৱাৰ পৰা বিচনাৰ উঠালৈকে, নহয়নে? ধূপ গছ কেনি দিব, চাকি গছ কোনফালে দিব, এইবিলাক কথাটো ভাগৱতত লিখা নাই। ক'ৰ পৰা আহিলে? সেইবিলাক নীতি সদাচাৰ আহিছে তন্ত্ৰৰ পৰা। নামঘৰ দেৱগৃহ নিৰ্মাণৰ কথা আহিছে তন্ত্ৰৰ পৰা। এই সকলো তন্ত্ৰ বিধিমতে হয়। তন্ত্ৰ মানে কিবা সেই ফাং ফুঙালি বেজ বেজালি এইটো নহয়। সময়ত এইটো ভুল ধাৰণা হৈ গ'লগে। এতিয়া সেই তন্ত্ৰমতে যেতিয়া ভগৱন্তক অৰ্চনা কৰা যায়, মই কোৱা নাই, এইটো নাভাবিব যে মই কলিযুগত পূজা পাতলৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এইবিলাক কথা কৈছো, কাৰণ এইবিলাক কথালৈ মানুহৰ মাজত এতিয়াও ভুল ধাৰণা আছে, হয়নে নহয়? লাগে নে নালাগে? কোনোবাই নকৰে নালাগে, কিন্তু অশ্ৰদ্ধা যাতে সেই কৰ্মটোৰ প্ৰতি নহয়, কাৰণ তাতো এজন ভক্তই ঈশ্বৰকেই সেৱা কৰিছে। অতিথি এজন আহিলে যেতিয়া পালেহি, আহক, এইটো প্ৰথম গৃহস্থীজনৰ সম্বোধন নহয়। মুখ হাত দিবলৈ আমি পানী ঘটিটো উলিয়াই দিওঁ, তাৰপৰা আহক বহিবলৈ আমি আসনখন দিওঁ, হয়নে নহয়? তাৰপৰা চাহ তামোল দিওঁ, ভাল বেয়া কথা সুধোঁ। তাৰপিছত তেওঁ গ'লেগৈ, যথাসময়ত ভালদৰে সম্বোধন কৰি, পাৰিলে ধৰি লওক অসমীয়াৰ মান হিচাপততো আমাৰ মান ধৰে বুলি কয়, বস্ত্ৰ এখন দিলে, বস্ত্ৰ এখন দি অতিথিক পুনৰ আকৌ স্বস্থানলৈ গ'ম। পূজাটো সেই একেটা কামেই কৰা হয়। পূজা একো সাংঘাতিক কথা নহয়। ভগৱন্তক আমি কেনেকে মাতিম? ভাৱেৰে। সেয়া লাগিলে বাংময় আসনেই হওক, অন্য ঈশ্বৰৰ বিগ্ৰহ থকা আসনেই হওক বা যিয়েই নহওক, ঈশ্বৰটো 8 প্ৰকাৰৰ মূৰ্তি আছে ন। চৈলিং দাৰুময়িং লৌহিং লেখা লেপ্যাচ চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধা স্মিত হওক। ঈশ্বৰৰ মূৰ্তি শিলৰ হ'ব পাৰে, দাৰু অৰ্থাৎ কাঠৰ হ'ব পাৰে, মনেৰে কল্পিত হ'ব পাৰে, মণিময় হ'ব পাৰে, লিখিত হ'ব পাৰে। লিখিত মানে কি? বাংময়। বাংময় মানে শব্দ নহয় জানো? শব্দই মোৰ মূৰ্তি শ্ৰীমদ ভাগৱত। যেতিয়া প্ৰতিষ্ঠা কৰা যায়, কেনেকৈ প্ৰতিষ্ঠা কৰে? ভাগৱত ভাগচোন দোকানৰ পৰা কিনিবলৈ গ'লে জাপে জাপে আপোনাৰ দোকানৰ কেছত সোমোৱাই থৈ দিয়ে, হয়নে? কিন্তু সেই ভাগৱত নামঘৰলৈ আনি তাক চৰ্চন কৰি থোৱা ভাগৱত, অকণ পাৰ্থক্য আছে নে নাই? কিতাপ ৰূপত একেই, কিন্তু চৰ্চনে পাৰ্থক্য আনিছে। ভগৱন্ত ক'ত আছে? আমাৰ হৃদয়ত, নহয়নে? হৃদয়ত বোলে অষ্টদল পদ্ম, 8টা কোণৰ এটা মণ্ডল আছে। সেই 8টি অষ্টদল পদ্মৰ মধ্যত ভগৱন্তৰ নিবাস। প্ৰথমতে বোলে চন্দ্ৰৰ মণ্ডল আছে, তাৰপিছত সূৰ্যৰ মণ্ডল আছে, তাৰ ভিতৰত আছে অগ্নিমণ্ডল, অগ্নিমণ্ডলৰ ভিতৰত ঈশ্বৰৰ নিবাস। আৰু তাৰ কাষত যি 8টা পাহি আছে, এই 8টা পাহিতে জীৱই নিজৰ গুণ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে। সেইদিনা এজনৰ কথা শুনিলোঁ, এজনে আপোনাৰ কি কৈছে, বোলে সেই পুৰোহিত এজনে বোলে কিবা কাম কৰোঁতে বোলে 8টা মণ্ডল যে আঁকি লয়, তাক বোলে ঈশ্বৰক ৰাখিবলৈ, দেৱী দেৱতাক ৰাখিবলৈ আপোনাৰ ডাকিনী মাতে, চাকিনী মাতে, পিখাচিনী মাতে। মানুহে মানে কিমান অধস্কা কথা কিছুমান ভাবিব পাৰে। অষ্টদল পদ্মত ঈশ্বৰৰ নিবাস স্থান, তালৈ বাৰু ডাকিনী হাকিনী এইবিলাক মাতেনে? কিবা এটা সজাবলৈ গৈ মাথতে এনেকুৱাকে বিকৃতকে কথা কিছুমান কৈ পেলাই মানে ভাবিব নোৱাৰে। সেইকাৰণে বৰকে আমাৰ নিচিনা মানুহবিলাকৰ কথাটো বিশ্বাস নকৰিব, নিজে শাস্ত্ৰ পঢ়িব, তেতিয়া স্বাভাৱিকতে গম পাব। নহ'লে কিবা এটা বুজাবলৈ যাওঁতে কিবা এটা হৈ যায়গৈ। সেই অষ্টদল 8টা কোণত জীৱই অধিষ্ঠান লাভ কৰে। সেইকাৰণে অষ্টদলৰ মণ্ডলটো অঁকা যায় বা দেখুওৱা যায়। পূব কোণত অধিষ্ঠান লাভ কৰিলে জীৱ ৰোগীয়া হয়, পশ্চিমত অল্পায়ু হয়, দক্ষিণত তীৰ্থ অভিলাষী হয়,
অগ্নিত অৱস্থান কৰিলে অতি খঙাল হয়, বায়ুকোণত অধিষ্ঠান লাভ কৰিলে সি অতি চঞ্চল হয়, ইখানত সৎকৰ্ম অভিলাষী হয়, আৰু নৈৰিতত উদাস হয়। আৰু যেতিয়া উত্তৰ গুণত অধিষ্ঠান লাভ কৰে, উত্তৰপাশিত যেবে জীৱয়ু তপন্ন ভক্তি কৰিবাক লাগি যায় তাৰ মন, এতেকে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত সুয়সী তুনৰে। উত্তৰ পাশীত যেতিয়া অৱস্থান কৰে তেতিয়া তেওঁৰ মনত ভক্তি জাগ্ৰত হয়। সেইবাবে চাবচোন সাধাৰণতে আমাৰ পাথৰ আসনখনো কেনি মুখ কৰি থাকে? উত্তৰ দিশলৈ। ভাগৱতৰ আৰম্ভণিটো মহাৰাজ পৰীক্ষিতে গংগাৰ পাৰলৈ গৈ কেনি মূৰ কৰি বহিছে? উত্তৰ দিশলৈ। বিদুৰ কোনফালে গৈছে? উত্তৰ দিশলৈ। পঞ্চপাণ্ডৱ কেনি গৈছে মুক্তি বিচাৰি? উত্তৰ দিশলৈ। ভক্ত উদ্ধৱো বদৰিকাশ্ৰমলৈ কেনি গৈছে? উত্তৰ দিশে। আৰে ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে? ঈশ্বৰ উপাসনা কৰোঁ আমি পূব দিশে, চব উত্তৰ দিশে গৈছে। আমাক কি লাগে? উত্তৰায়ণ গতি। পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী আছিল, নহয়নে? প্ৰতিটো অংগ সৰে বদ্ধ কৰি থৈছে। কালে বাট চাই আছিলে ইমানখিনি কষ্ট ভুগি? কাৰণ তেওঁ সৰসজ্জাত পৰিছে দক্ষিণায়ন কালত। দক্ষিণায়ন কাল কেতিয়া আৰম্ভ? আমাৰ সমাজ সংস্কৃতিৰ নীতি পৰম্পৰাবিলাকো ইমান শাস্ত্ৰীয় দৰ্শনেৰে গঠন কৰা হৈছিল, ভাবিব নোৱাৰি। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া সূৰ্যৰ উত্তৰায়ণ কাল আৰম্ভ হয়। সেইবাবে মাঘ বিহুৰ সেই সংক্ৰান্তিৰ দিনা প্ৰথম ছমাহ কোৱা হয় উত্তৰায়ণ, পাছৰ ছমাহ কোৱা হয় দক্ষিণায়ন। এবছৰে এটা দিন। উত্তৰায়ণ কাল দিনৰ সময় দেৱলোকত, আৰু দক্ষিণায়ন কাল ৰাতিৰ সময়। ৰাতি কাৰোবাৰ ঘৰলৈ গ'লে দৰ্জা খুলি নিদিবও পাৰে, কোন আহিছে বুলি ভাবি, নহয়নে? মানুহৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় দিনৰ বেলা। সেইবাবে বোলে জীৱয়ু শৰীৰ এৰাৰ প্ৰশস্ত সময় হৈছে উত্তৰায়ণ বেলা। সেইবাবে পিতামহ ভীষ্ম দক্ষিণায়ন কালত সৰসজ্জাত পৰিছে। কিন্তু জানে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিবলৈ হ'লে মই উত্তৰায়ণ গতি পাব লাগিব। সেইকাৰণে উত্তৰায়ণ বেলালৈকে তেওঁ তাত ৰৈ আছে। আমাক কি লাগে? উত্তৰায়ণ গতি। এইবিলাক দৰ্শন। কিন্তু ক'ৰবাৰ পৰা কিবা এটা বুজিবলৈ যাওঁতে কথাবিলাক কিবা হৈ যায়গৈ। যাই হওক, এতিয়া সেই উত্তৰায়ণ গতি প্ৰাপ্ত হয় ক'ৰ পৰা? জীৱই নিজৰ সংস্কাৰৰ পৰা। কিন্তু অৱশ্যে ভাগৱতৰ এইটো শক্তি আছে যে ভাগৱতে দক্ষিণায়ন কালত শৰীৰ এৰা এটি জীৱকো গতি দিব পাৰে। কাৰণ সেইবাবে সেই ভাগৱতৰ মাৰ্গত গোটেইকেইটা ওলোটা দেখুৱাইছে। মহাৰাজ পৰীক্ষিতেও ভাদ মাহত শৰীৰ এৰিছে, ভাদ মাহৰ শুক্লা নৱমী। আন গোকৰ্ণত ধুন্ধুকাৰী উপাখ্যানটোৰ কথাটো আপোনালোকে জানি, ধুন্ধুকাৰীও শৰীৰ এৰিছে এই দক্ষিণায়ন কালত। ভাগৱতৰ এইটো কেপাচিটি। তাৰ অৰ্থ এইটো নহয় যে ভাগৱত পঢ়ি আছো, শুনি আছো, তাৰ কাৰণত আৰু মই গতি পাই যাম। এটা পদ্ধতি আছে ন, এই পদ্ধতিটো অৱলম্বন কৰিব লাগিব। মহাৰাজ পৰীক্ষিত কেনেকৈ বহিছিলগৈ? সকলোৱে এৰি, আমিতো একো এৰিব পৰা নাই, নহয়নে? পৰীক্ষিতৰ কোৱাৰ লগে লগে তেওঁৰ দৰে এইটো প্ৰস্তুতো হ'ব লাগিব। আমি ইমানখিনি ত্যাগ কৰিবগৈ নোৱাৰো। সেইবাবে এটা সুন্দৰ ব্যৱস্থা ভাগৱতত, সেইবাবে এটা ক্ৰম আছে। প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰাহে, লক্ষণ বৰ্ণনা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশ, হয়নে? এই 12টা স্কন্ধ এই এতিয়া কৈ থকা কথাবিলাক ব্যাখ্যা কিয় নহয়? কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে হৈ আছে সম্পূৰ্ণ। 4টি শ্লোকত আছিল, নাৰায়ণে 4টি শ্লোকত ব্ৰহ্মাক দিছিল, ব্ৰহ্মাৰ পৰা আহি আহি শুকদেৱৰ হাতত 12 স্কন্ধ হৈ গ'ল। শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত নতুন কথা যোগ দিয়া নাই, নহয়নে? হৈ গ'ল। পৰৱৰ্তী সময়ত তাৰ ওপৰত ভাষ্য গ্ৰন্থ লিখিলে, যাক কোৱা হ'ল, সেইবাবে মহাপুৰুষক কলম ধৰিছে, দেৱে তীখা চাই দেখা এইটো কথা বুলি বাহা। মই লিখা কথাখিনি যদি বোলে ভাগৱতৰ ভাষ্যত নাই তেতিয়ালে তোমালোকে নামানিবা, হয়নে? সেইবাবে অৰ্থটো বিচাৰি গুৰিলে যাব লাগে, নহ'লে মানুহৰ মুখত শুনি থাকিলে কেতিয়াবা অৰ্থৰ অনৰ্থ হৈ যায়। বাৰু যাই হওক, এতিয়া সেই কথা ৰাখিবলৈ যাওঁতেও চাওকচোন, আজিকালি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বুলিলে কিছুসকল আছে জংগী মহটোৰ নিচিনা হৈ যায়। সেইবোৰ যেন একেবাৰে অদৰকাৰী বিষয় নহয়। শিষ্যজনৰ ভিতৰত যদি গ্ৰহণশীলতা থাকে সকলোৰে পৰা ল'ব পাৰে। মহাপুৰুষ মাধৱদেৱেও কি কৈছিল? ঘোষাশাস্ত্ৰভাগ ভক্তি মাৰ্গত যিমানবিলাক ভক্তিপৰক শ্লোক আছিল গোটেই আগম নিগম শাস্ত্ৰ অধ্যয়ন কৰি তাৰ পৰা ভক্তিপৰক গ্ৰন্থ কথাখিনি লৈ আনিলে, নহয়নে? যেতিয়া মই নিজকে ভক্ত বুলি ভাবিছো, মোৰ দায়িত্ব কি? যাৰ পৰা ভক্তি মাৰ্গত আগবাঢ়িবলৈ যি যি শিকিব পাৰি সকলো গ্ৰহণ কৰা, নহয়নে? মুছলিমজনৰ পৰাও শিকিব লগা আছে। ইয়াত কোৱাৰ কাৰণে অসন্তোষ নকৰিব। নামাজ পঢ়াৰ লগে লগে শুনাৰ লগে লগে য'তে আছে ত'তে ৰৈ দিয়ে, ত'তে পঢ়ি দিয়ে, নহয়নে?
পাঁচোটা সময় যদি নামাজ পঢ়িবলৈ যায় 5টা সময় যায় আমাৰকেইটাক আকৌ টানিয়ে থাকিব লাগে আহচোন নামঘৰলৈ যাওঁ গোসাঁই ঘৰত সেৱা কৰোঁগে গধূলা হ'ল চাকি গছ দিয়েগে ঠিকে আছে চাকি গছ দিয়া কামটো ঘৰখনৰ নিৰ্দিষ্ট এজন সদস্যৰ হ'ব পাৰে কাৰণ চাকি গছৰ আমাৰ নিৰ্ণয় আছে নহয়নে ভজনীয়াজনেহে চাকি গছৰ নিৰ্ণয়টো জানে সেইকাৰণে বোলে ঘৰখনৰ মা হওক দেউতা হওক ককা হওক আইতা হওক চাকি গছ নিৰ্দিষ্ট এজনে জ্বলায় সেৱা কৰিবলৈতো বাকী কেইজন সদস্য যাব লাগে লাগে নে নালাগে আমাৰ যায় জানো নাযায় খোৱা সময়ত আকৌ এইটো নকয় বোলে মায়ে খালে নহয় মায়ে খালেও হৈ যাব সেইটো কি এলাহ ইমান জ্বৰ হৈ গ'ল নে ইষ্ট উপাসনা স্বয়ং অসুৰবিলাকেও এৰা নাছিলে নহয়নে ৰাৱণ বলি বিষপৰ্বা বান এইবিলাক অসুৰ দৈত্য দানৱ বুলিও কওঁ যদিও এইবিলাকে নিজৰ ইষ্ট উপাসনাটো কাহানিও এৰা নাই এৰিছে জানো আমি এৰি দিওঁ সমস্যাটো সেইখিনিতে সিমানকণহে কৰিব লাগে বৈষ্ণৱৰ ব্ৰাহ্মণৰ ভক্তৰ শক্তি ক'ত সন্ধ্যা কৰ্মত নহয়নে সেইবাবে বাহিৰত থকা চৰাই চিৰিকটিকেইটাও সন্ধ্যা সময়ত বাঁহলৈ উভতে নামঘৰৰ দবাকোবটো মনত পেলাই দিয়ে যে দম দয়া দান সেইখিনি সময়ত অন্তত নিজকে দমন কৰা নিজৰ ওপৰত দয়া কৰা ঈশ্বৰৰ নাম লোৱা নিজেও লোৱা আনকো ঈশ্বৰৰ নাম ল'বলৈ প্ৰেৰণাটো দিয়া